SBIৰ চামতা শাখাৰ উদ্যোগত কৃষক সভা সম্পন্ন। ভাৰতীয় ষ্টেট বেংকৰ চামতা শাখাৰ উদ্যোগত আৰু নলবাৰী কৃষি বিভাগৰ সহযোগত শুকুৰবাৰে চামতাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়। শতাধিক খেতিয়ক আত্মসহায়ক গোটৰ সদস্য আৰু গাঁও প্ৰধান উপস্থিত থকা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে SBI চামতা শাখাৰ পৰিচালক ৰতন চন্দ্ৰ কলিতাই। কৃষকসকলে অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে SBIৰ পৰা অতি কম সুদৰ KCC ঋণ কোনে আৰু কি চৰ্তত লাভ কৰিব পাৰে তাৰ সজাগতাৰ কাৰণে কৃষক সভাখন অনুষ্ঠিত কৰা হৈছে। সভাত নলবাৰী কৃষি বিভাগৰ নলবাৰী জিলা কৃষি উন্নয়ন বিষয়া মৃদুপৱন মুদৈ আৰু SBIৰ বৰপেটাৰ ঋণ অনুমোদন কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক বিষয়া ৰামকৃষ্ণ সাহাই ক্ৰমে কৃষি বিভাগে কৃষকলৈ আগবঢ়োৱা সা-সুবিধা, শস্য বীমাৰ সুবিধা আৰু ভাৰতীয় ষ্টেট বেংকে কৃষকসকলৰ বাবে লোৱা বিভিন্ন কৃষি ঋণ আঁচনিৰ বিষয়ে কয়। সভাত একাধিক কৃষকেও চমু ভাষণ প্ৰদান কৰে। SBI চামতা শাখা আৰু কৃষি বিভাগ নলবাৰী সৌজন্যত এখনি গ্ৰাহক সজাগতা সভাৰ আয়োজন কৰিছোঁ। ইয়াত ভালে সংখ্যক কৃষক লগতে আত্মসহায়ক গোটৰ সদস্য উপস্থিত আছে, লগতে আমাৰ স্থানীয় ৰাইজ তথা সাংবাদিক বন্ধু বান্ধৱসকল উপস্থিত আছে। আজি মেইনলি এই অঞ্চলৰ যিখিনি কৃষকে এতিয়াও কৃষি ঋণৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে কেনেকৈ কৃষি ঋণ আমাৰ শাখাৰ পৰা লাভ কৰিব পাৰে বা আত্মসহায়ক গোট যিকেইটাই এতিয়ালৈকে বেংকৰ পৰা কোনো ফাইনেন্স পোৱা নাই তেওঁলোকে কেনেকৈ পাব পাৰে সেই বিষয়তভাৱে আলোচনা কৰা হৈছে। আৰু ইয়াত আমাৰ সন্মানীয় ADO ছাৰ, কৃষি উন্নয়ন বিষয়া মুদৈ ডাঙৰীয়া উপস্থিত আছে। আমাৰ AMCC বৰপেটা অৰ্থাৎ য'ত আমাৰ লোনবোৰ চেংচন হয় তেওঁৰ চিফ মেনেজাৰ সাহা ছাৰ উপস্থিত আছে। আৰু তেওঁলোকে তেওঁলোকৰ বক্তব্যত প্ৰকাশ কৰিছে যে কেনেকৈ কাষ্টমাৰবোৰে লোন এপ্লাই কৰিব লাগে, বেংকত কেনেদৰে চেংচন হ'ব বা তেওঁলোকে লোন এটা পাবৰ কাৰণে কি নিয়ম বজাই ৰাখিব লাগিব, সেই গোটেইখিনি বিষয়তভাৱে আলোচনা কৰা হৈছে। আৰু মই ভাবোঁ এই মিটিংখন খুব ফলপ্ৰসূ হৈছে আৰু ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব আৰু লগতে তেওঁলোকে আমাৰ বেংকৰ পৰা কৃষি ঋণেই হওক বা আত্মসহায়ক গোটৰ লোনেই হওক তেওঁলোকে লাভ কৰিব পাৰিব অতি সহজতে। বিশেষকৈ আমাৰ প্ৰায়ে এটা কথা উল্লেখ হৈ থাকে বা আমি দেখি আহিছোঁ যে মধ্যভোগীৰ প্ৰভাৱ, কিন্তু মই এই ক্ষেত্ৰত আজিৰ মিটিঙত সকলোখিনি গ্ৰাহককে কৈছোঁ যে তেওঁলোকে কোনো মধ্যভোগীৰ আশ্ৰয় ল'ব নালাগে। তেওঁলোকে KCC ঋণৰ কাৰণে ডাইৰেক্টলি ADO অফিচত যাব। ADO অফিচৰ ছাৰে আমাৰ এখন চাৰ্টিফিকেট প্ৰদান কৰিব আৰু সেই চাৰ্টিফিকেটখন লৈ তাৰ লগত তেওঁৰ KYC অৰ্থাৎ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ফটো একপি লৈ বেংকত আহিব, মোক লগ ধৰিব। তাত কোনো মিডিলমেনৰ প্ৰশ্ন নাই আৰু যদি তেওঁৰ চিভিল ভাল আছে নিশ্চয় লোনটো আমি হোৱাৰ ব্যৱস্থা কৰিম। চামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।